নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ পাৰ্ট 2 হৈছে। আমাৰ প্ৰথম পাৰ্টটোত আছিল জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে আমি পাই আহিছো। তাত বিশেষকৈ আমাৰ এককী জীৱবোৰে কেনেকৈ প্ৰজনন কৰে বা এটা বংশ বৃদ্ধি কৰে আমি পাই আহিছো। যেনেকৈ দ্বিখণ্ডন এমিবা আছিল, দ্বিখণ্ডন, তাৰপিছত প্লাজমডিয়ামৰ বহু বিভাজন আছিল, তাৰপিছত আছিল ফ্ৰেগমেন্টেশ্যন, ৰিজেনেৰেশ্যন আছিল, আমাৰ প্লেনেৰা বিলাক কেনেকে এটাৰ পৰা বহুতটা হৈ যায় কাটি দিয়াৰ পিছত। তাৰপিছত বাডিং আছিল আমাৰ হাইড্ৰাৰ, তাৰপিছত ভেজিটেটিভ প্ৰপাগেশ্যন আছিল, আমাৰ পাতেগজা উদ্ভিদ আছিল তাৰে। এনেকে আমাৰ পাৰ হৈ ৰেণুৰ উৎপত্তিৰ দ্বাৰা কিছুমান বংশবৃদ্ধি হৈছিল ৰাইজোপাছ ভেকুৰৰ পৰা। ঠিক আছে, তাৰপিছত নেক্সট আছে আমাৰ সেইবোৰ আছিল অযৌন প্ৰজনন, কাৰণ সেইবিলাকত এটা জীৱ আছিল। কিন্তু নেক্সট আছে আমাৰ যৌন প্ৰজনন। আজি পাৰ্টটোত যৌন প্ৰজননৰ ক্ষেত্ৰত কি হ'ব, দুটা জীৱ থাকিব, এটা প্ৰজাতিৰে দুটা জীৱ থাকিব, এটা মেল এটা ফিমেল। ঠিক আছে, পাৰ্থক্য সেইটোৱে। যৌন প্ৰজননত কি হ'ব, আমাৰ দুটা জীৱ থাকিব, প্ৰজাতি এটাই, কিন্তু ইয়াত আমাৰ মেল আৰু ফিমেল থাকিব। ইয়াত লিখা আছে নতুন প্ৰজন্মৰ সৃষ্টিত কি হ'ব লাগিব, লিংগ বিশিষ্ট জীৱ, অৰ্থাৎ পুলিংগ আৰু স্ত্ৰীলিংগ, মেল ফিমেল। ঠিক আছে, তাৰপিছত যৌন প্ৰজনন প্ৰক্ৰিয়া কি, হোৱাট ইজ দ্য সেক্সুৱেল মোড অফ ৰিপ্ৰডাকশ্যন। যৌন প্ৰজনন প্ৰক্ৰিয়াটো কি আচলতে? যৌন প্ৰজনন প্ৰক্ৰিয়াত কি হয়, মেলৰ পৰা আমাৰ কি হ'ব, আমাৰ জনন কোষ আহিব, n নাম্বাৰ অফ জনন কোষ, আৰু ফিমেলৰ পৰা কি হ'ব, n নাম্বাৰ জনন কোষ থাকিব। সাধাৰণতে কি হয়, মেল জনন কোষ বিলাক আমাৰ পুৰুষৰ পৰা যি জনন কোষ যাব সেইবোৰ ফিমেলৰ তাতে লগ হৈ কি হয়, n+n লগ হৈ 2n হ'ব। জনন কোষ 2n হলে কি হয়, সেইটো তাৰ পৰা কি হ'ব, ভ্ৰূণ সৃষ্টি হ'ব, আৰু ভ্ৰূণটোৰ পৰা মানুহ ক্ষেত্ৰত কি হ'ব, 9 মাসত এটা বেবী আমাৰ সৃষ্টি হ'ব। ঠিক আছে, এটা কথা আছে আমাৰ ইম্পৰ্টেণ্ট, আমাৰ কি আমি আগৰ চেপ্টাৰত পাই আহিছিলো, আগৰ পাৰ্টটোত ডিএনএৰ কি হয়, এটা ডিএনএৰ পৰা দুটা ডিএনএ হয়, প্ৰতিলিপি কয়, ডিএনএৰ প্ৰতিলিপি বা ডিএনএ কপি ইংলিছত। ডিএনএ যেতিয়া দুটা হয়, আমাৰ যেতিয়া এটা কোষৰ পৰা দুটা অপত্য কোষ হোৱা আছিল, এটা কোষ যেতিয়া বিভাজন হৈ দুটা কোষ হয়, তেতিয়া ডিএনএৰ কপি হয়। আৰু ডিএনএৰ কপি হোৱাৰ সময়ত কি হয়, এই কপি হওঁতে আমাৰ কিছুমান বৈসাদৃশ্যতা আহে, ভেৰিয়েশ্যন আহে। ঠিক আছে, আৰু ভেৰিয়েশ্যনটো যদি এনে বেছি হয়, সাংঘাতিক ধৰণৰ ভেৰিয়েশ্যন হয়, পাৰ্থক্য আহি যায়, তেতিয়া যদি এই ডিএনএটোৰ পৰা যদি বিপাকীয় কাৰ্যবোৰ নহয়, আমাৰ যি কেমিকেল কাম হ'ব লাগে কোষ এটাত, অপত্য কোষটো যদি নহয়, তেতিয়া কি হ'ব, কোষৰ মৃত্যু ঘটিব। যদি যি প্ৰটিন প্ৰস্তুত কৰিব লাগে সেই প্ৰটিন প্ৰস্তুত নহয় তাৰ পৰা, তাতে কি হ'ব, কোষটোৰ মৃত্যু হ'ব। ঠিক আছে, নেক্সট এটা আমাৰ ইম্পৰ্টেণ্ট কথা আছে, যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হলে দুটা বেলেগ বেলেগ জীৱৰ ডিএনএ একত্ৰীকৰণ হয়। ঠিক আছে, আমাৰ কি আছিল, দুটা বেলেগ বেলেগ জীৱ, মেল ফিমেলৰ কি হ'ব, যৌন প্ৰজনন। ইয়াত n নম্বৰ ক্ৰমোজম আহিব, ইয়াত n নম্বৰ ক্ৰমোজমৰ ভিতৰত কি থাকিব, ডিএনএ থাকিব। ঠিক আছে, ডিএনএ থাকিব মেলৰ পৰা, আৰু ফিমেলৰ ডিএনএ থাকিব। এই দুটা ডিএনএ লগ লাগি কি হ'ব, আমাৰ নতুন কোষ বা নতুন জীৱ এটা সৃষ্টি হ'ব। হা, নেক্সট এটা ইম্পৰ্টেণ্ট কথা আছে, কুৱেশ্যন এটা আছে, যেতিয়া কি হ'ব, যদি নতুন প্ৰজন্মৰ আগৰ প্ৰজন্মৰ দুটা, এই আগৰ প্ৰজন্ম আছিল, এই দুটাৰ পৰা যদি ডিএনএ খিনি ফুল আহে, সাধাৰণতে কিমান থাকে, ইয়াত 2n নম্বৰ ক্ৰমোজম থাকিব, ইয়াত 2 নম্বৰ ক্ৰমোজম থাকিব। যদি 2n আহে, তেতিয়া কি হ'ব, আমাৰ দিগদাৰ হৈ যাব। চোৱাতে দুটা প্ৰজন্মৰ কি হয়, ডিএনএৰ প্ৰতিলিপি সংযোগ, তেতিয়া নতুনকৈ সৃষ্টি হোৱা প্ৰজন্মত ডিএনএৰ পৰিমাণ বিশৃংখলতাৰ সৃষ্টি হ'ব। যেতিয়া ডাবল হ'ব, তেতিয়া বিশৃংখলতাৰ সৃষ্টি হ'ব। ইয়াৰ উপৰি কি হয়, প্ৰত্যেক প্ৰজন্মতে যদি এনেদৰে ডিএনএৰ পৰিমাণ দুগুণ হৈ থাকে, তেতিয়া অতি সোনকালে পৃথিৱীত কেৱল ডিএনএ উপচি যাব, তাৰ বাহিৰে আনকনচিডাৰ। পাইছা বুজি, এই 2n যদি থাকে কি হ'ব, আমাৰ এতিয়া
বিশৃংখলতা হ'ব, এটা কেওটিক হৈ যাব আমাৰ জীৱ প্ৰজননৰ ক্ষেত্ৰত। সেইকাৰণে কি হ'ব, ইয়াৰ সলিউশনটো হৈছে আধা হোৱাটো সলিউশন। ঠিক আছে, এতিয়া লেখা আছে আমাৰ সেই কথাখিনি। এই জটিল সমস্যাৰ সমাধানৰ এটা সূত্ৰ হ'ল, এই বহুমুখী জীৱৰ ক্ষেত্ৰত কি হয়, বংশক্ৰম ৰক্ষা কোষবিলাক ক্ৰমজমৰ সংখ্যা আৰু DNA পৰিমাণ অৰ্ধেক হয়। অৰ্ধেক 2n আছিল, n হ'ল, ঠিক আছে, অৰ্ধেক হৈ গ'ল। নেক্সট আমাৰ এটা ইম্পৰ্টেণ্ট কথা আছে, আমাৰ জনন কোষবিলাক আমি পাই আছো মেল ফিমেল জনন কোষ থাকে, সৃষ্টি হয় পুৰুষৰ পৰা পুৰুষৰ জনন কোষ হয় আৰু স্ত্ৰীৰ পৰা স্ত্ৰী জনন কোষ হয়। এতিয়া পুৰুষৰ জনন কোষটো কি হয়, আকাৰত সৰু হয়, ঠিক আছে, আৰু কি হয়, ইয়াৰ গুণ হৈছে চলমান বৈশিষ্ট্য। চলমান কিয় হয়, আমাৰ যদি আমাৰ মেলৰ ক্ষেত্ৰত স্পাৰ্ম হয়, আমাৰ স্পাৰ্মটো কি হয়, যাব লাগিব ক'ত, আমাৰ ডিম্বক, আমাৰ ইয়াত যাব লগাৰ কাৰণে ইয়াৰ কি হ'ব লাগিব, চলমান, মুভেবল, ঠিক আছে। বা প্লেন্টছৰ ক্ষেত্ৰত কি হ'ব, পুংকেশৰবোৰ আমাৰ ইয়াত পৰি যাব, গৰ্ভমুণ্ডত পৰি কি হয়, আমাৰ যি ফুলপাহ আছিল তেতিয়া নিষেচন হ'ব, ফাৰ্টিলাইজেশ্যন হ'ব, হা, নিষেচন। সেইকাৰণে কি হ'ব লাগিব, পইচাটো আমাৰ পুংজনন কোষবিলাক চলমান হ'ব লাগিব। আৰু স্ত্ৰী জনন কোষবিলাকৰ এটা পাৰ্থক্য হৈছে, এইবোৰ সৰু হয় আৰু এইবোৰ ডাঙৰ হয়, স্ত্ৰী জনন কোষবোৰ ডাঙৰ হয়, ঠিক আছে। নেক্সট আছে আমাৰ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। সপুষ্পক উদ্ভিদ, আমাৰ ফুলবিলাক, আমাৰ যিবিলাক গছৰ ফুল হয়, সেইবোৰ ফ্লাৱাৰিং প্লেন্টছ। ফ্লাৱাৰিং প্লেন্টছৰ ক্ষেত্ৰত কি হয়, আমাৰ যৌন প্ৰজনন হয়, ঠিক আছে। গুপ্তবীজী উদ্ভিদৰ প্ৰজনন অংগবিলাকত ফুলপাহত অৱস্থিত। গুপ্তবীজী মানে গুটিটো আমাৰ কি হয়, ফুলৰ গুটি বা গছডালৰ গুটিটো কি হয়, আমাৰ এটা আৱৰণ থাকে, ঠিক আছে, লুকাই থাকে। নেক্সট আছে আমাৰ কি এটা কথা, এপাহ ফুলে যেতিয়া কেৱল পুংকেশৰ অথবা স্ত্ৰীকেশৰ বহন কৰে তেতিয়া একলিংগ। অমিতা, তোমালোকে দেখা পাইছা অমিতাৰ গছ, তাত কি হয়, অমিতাৰ গছডাল একলিংগী হয়, বা তৰমুজৰ গছডাল একলিংগী হয়। কিন্তু কি হয়, কিছুমান আমাৰ যেনেকে জবা ফুল, এই জবা ফুলটোত কি হয়, ইয়াত দুটা লিংগ থাকে, পুংলিংগ আৰু স্ত্ৰীলিংগ। লিংগৰ এই পুলিংগৰ অংশবোৰ হৈছে আমাৰ ইয়াত লেখা আছে, চোৱা, এইডাল পুংদণ্ড, তাতে কি থাকে, পৰাগধানী থাকে, হা, পৰাগধানীত কি থাকিব, পুংকেশত থাকিব, ঠিক তেনেকে আমাৰ আমাৰ কি হ'ল, পুংকেশত থাকিল, এই পুংকেশৰ পৰা কি হ'ব, আমাৰ যিটো দুটা লিংগ আছে, আমাৰ উভয় লিংগ থাকে, স্ত্ৰীলিংগত কি থাকিব, আমাৰ গৰ্ভমুণ্ডত পৰিব, তাৰ পৰা আহি গৰ্ভমুণ্ডৰ জৰিয়তে যাই গৰ্ভাশয়ত যাব, হা, এই গৰ্ভাশয়ত কি হ'ব, আমাৰ পুংকেশৰবোৰ নিষেচন হ'ব, এতিয়া লেখা আছে। প্ৰত্যেকটো একোটাকৈ ডিম্ব এক থাকে, পুংজনন কোষ মেল গেমেট বিলাকে পৰাগৰেণুৰ ভিতৰত উৎপন্ন হয়, আৰু এইবিলাকৰ লগত ডিম্বকৰ ভিতৰত ডিম্বজাক স্ত্ৰীজনন কোষ বোলা হয়। তাৰ মিলনৰ ফলত কি হয়, যোজন হয়, বা মিলন যোজন মানে দুটা লগ লাগি কি হয়, ফাৰ্টিলাইজেশ্যন হয়, ঠিক আছে। এনেকে আহিল, ইয়াত কি হ'ব, স্ত্ৰীজনন কোষত লগ লাগি কি হয়, পুংজনন কোষ লগ লাগি ফাৰ্টিলাইজেশ্যন বা মিলন বা নিষেচন, অসমীয়াত লিখি ল'ব লাগিলে নিষেচন বুলি লিখিব লাগিব। আৰু কিছুমানত কি হয়, কিছুমান আমাৰ এই নিষেচন প্ৰক্ৰিয়াত পুংকেশৰৰ পৰা পৰাগৰেণুবিলাক স্ত্ৰী কেশৰৰ গৰ্ভমণ্ডলত স্থানান্তৰিত হোৱাটো প্ৰয়োজন। ঠিক আছে, নেক্সট আমাৰ আছে, যেতিয়া যি আমাৰ এই ক্ষেত্ৰত, আমাৰ জবা ফুলৰ ক্ষেত্ৰত কি হ'ব, চোৱা, যদি আমাৰ কি হয়, পুংকেশৰ পৰা পৰাগৰেণুবিলাক স্ত্ৰীকেশৰৰ গৰ্ভমণ্ডলত স্থানান্তৰিত হয়, পুংকেশৰ পৰাগৰেণুবিলাক যদি স্ত্ৰীকেশৰৰ গৰ্ভমণ্ডলত স্থানান্তৰিত হয়, যদি এটা ফুলতে হয় ভাই এই কামটো, তেতিয়া কি হয়, সেলফ পলিনেশ্যন, স্বপৰাগযোগ। একেটা ফুলতে যদি এই কামটো সংঘটিত হয়, মানে দুটা লিংগ থাকে, তেতিয়া কি হ'ব, সেলফ পলিনেশ্যন, হা। যদি আমাৰ
এটা ফুলৰ পৰা আন এটা ফুলত যদি হয় তেতিয়া কি হ'ব ইটৰ পৰাযোগ বা ক্ৰছ পলিনেশ্যন এটা ফুল আছে তাত পুংকেশৰ আছে পুংকেশৰ পৰাগৰেণুৰ পৰা বেলেগ এটা ফুলত গৰ্ভমুণ্ডত পৰি তাৰ পিছত এনেকৈ আমাৰ গৰ্ভাশয়ত লৈ গৈ আমাৰ নিষেচন হোৱা প্ৰক্ৰিয়াক কি হ'ব ইটৰ পৰাযোগ আৰু ইংলিছত ক্ৰছ পলিনেশ্যন ঠিক আছে এই আমাৰ ধৰি লোৱা এই পৰাগৰেণুৰ পৰা কেনেকৈ যায় বতাহ পানী বা পানী কিছুমান যি বতাহত যে আমাৰ গছৰ আমাৰ এনেকুৱা থাকে গছৰ এইবাৰ উৰি আহে পৰাগৰেণুবোৰ এনেকুৱা যে কিছুমান বতাহত উৰি আহে সেইবোৰেই আচলতে আমাৰ তাৰ পৰা কি হয় যদি সেই ঠাই পায় বতাহেদি উৰি গৈ বা প্ৰাণীৰ দ্বাৰা সংঘটিত হয় ঠিক আছে আমাৰ বাটাৰফ্লাই বিলাক মৌমাখি এইবিলাক এই কামত সহায় কৰে ক্ৰছ পলিনেশ্যন ঠিক আছে নেক্সট আছে আমাৰ এই নিষেচনৰ ফলত কি হয় যেতিয়া আমাৰ নিষেচন হ'ল বা ফাৰ্টিলাইজেশ্যন পলিনেশ্যন হ'ল তাৰপিছত কি হ'ব আমাৰ এটা ভ্ৰূণ সৃষ্টি হ'ব আৰু ভ্ৰূণটোৰ কি হয় ভ্ৰূণটো যেতিয়া আমাৰ লাহে লাহে মিশ্ৰত হ'ব তাৰ ভ্ৰূণ তাৰ কি হ'ব ডিম্বকৰ চাৰিওফালে এখন ডাঠ আৱৰণ সৃষ্টি হ'ব আৰু ডিম্বকৰ যি ডাঠ আৱৰণটো সৃষ্টি হয় তাক আমি কি কয় পৰৱৰ্তী কালত আমি গুটি বা লোকেল ভাষাত কি গুটি বুলি কওঁ বীজ চিড ইংলিছত চিড বুলি কয় তাৰপিছত কি হ'ব আমাৰ সমান্তৰালকৈ গৰ্ভাশয়টো যেতিয়া খৰতকে বৃদ্ধি হয় বিকাশ পূৰঠ হয় তাৰ পৰা ফল হয় আমাৰ কি আছিল আমাৰ বীজৰ কাষৰ যি অংশখিনি গৰ্ভাশয় অংশ আছিল যেতিয়া তাৰ বৃদ্ধি হয় তাৰ বিকাশ হয় সেইখিনি অংশখিনি ফ্ৰুট হয় ঠিক আছে আম এটা আছে আমাৰ ভিতৰত কি হয় ভিতৰৰ খিনি চিড হয় যদি আমি গুটিটো আমি ৰুই দিওঁ তাৰ পৰা নতুন গছ হ'ব আৰু যেতিয়া গুটিটোৰ পৰা আম গুটিৰ পৰা এটা নতুন গছ হ'ব তেতিয়া কি হ'ব চিড জাৰ্মিনেশ্যন বীজৰ অংকুৰণ হা বীজৰ অংকুৰণ ইয়াৰ পৰা গুটিৰ পৰা গুটিটো ফালি এটা দিশ ফালি কি হ'ব তাৰ পৰা পাত ওলাব বীজপত্ৰ ঠিক আছে তাৰপৰা এটা চাইডৰ পৰা কি হ'ব আমাৰ শিপাৰ কাৰণে যিখিনি লাগে আমাৰ শিপা ওলাব ঠিক আছে ওকে নেক্সট আছে আমাৰ মানুহৰ প্ৰজননৰ ক্ষেত্ৰত কি হয় ৰিপ্ৰডাকশ্যন ইন হিউমেন বিংছ ৰিপ্ৰডাকশ্যনৰ আমি হিউমেন বিংছৰ ক্ষেত্ৰত পাই আহিছো মেল আৰু ফিমেল লাগিব আমি যৌন প্ৰজননৰ কাৰণে মানুহৰ ক্ষেত্ৰতো সেই একে যৌন প্ৰজননৰ কাৰণে কি হ'ব লাগিব মেল আৰু ফিমেল লাগিব ওৱান মেল ওৱান ফিমেল তাৰপিছত তাৰ পৰা কি আহিব n নম্বৰ ক্ৰমোজোম আহিব জনন কোষৰ দ্বাৰা আৰু সেইবোৰ লগ লাগি কি হ'ব প্লাছ হয় 2n নম্বৰ অফ আমাৰ কি হ'ব জাইগোট সৃষ্টি হ'ব হা তো লেখা আছে এটা ইম্পৰ্টেন্ট কথা আমাৰ শিশু অৱস্থাত আমাৰ গাখীৰ দাঁত গজে ডাঙৰ হোৱাৰ লগে লগে এই দাঁত সৰি স্থায়ী দাঁত হয় ঠিক আছে 7 ইয়াৰ্ছ মানত আমাৰ কি হয় গাখীৰ দাঁতবোৰ সৰি যায় 8 বছৰ মান পিছত আৰু তাৰপিছত লাহে লাহে আমাৰ 1-2 বছৰ পিছত তাৰ আমাৰ স্থায়ী দাঁত বা পাৰ্মানেন্ট টিথবোৰ আহি যায় ঠিক তেনেকে আমাৰ কিন্তু কৈশোৰ অৱস্থাত যি সামগ্ৰিক পৰিৱৰ্তন হয় আমাৰ 14-15 বছৰত 14-15 ইয়াৰ্ছত 14-15 ইয়াৰ্ছ মানে ক্লাছ 10 ঠিক আছে তোমালোকে ক্লাছ 10 মানত কি হয় আমাৰ এই কৈশোৰ অৱস্থা বুলি কয় এই সময়খিনিত কি হয় 9ৰ পৰা ষ্টাৰ্ট হয় 9, 10, 11 এনেকে এই সময়খিনিত কি হয় আমাৰ দৈহিক বৃদ্ধি হয় আৰু ল'ৰাবোৰ ওখ হয় ছোৱালীবোৰো ওখ হয় কিন্তু তাৰ লগতে কিছুমান আৰু পৰিৱৰ্তন হয় যেনেকে আমাৰ নতুন আমাৰ চৰিত্ৰ বৈশিষ্ট্য আহে তাৰ লগত কিছুমান নতুন অনুভূতি নতুন ফিলিংছ আহে এই সময়ত আমি পৃথিৱীখন অলপ বেলেগ ধৰণে চাবলৈ আৰম্ভ কৰিম অলপমান দেখাত বেলেগ হৈছে আমাৰ শৈশৱ কালৰ যি দৃষ্টিভংগী আছিল পৃথিৱীখন চোৱা তাত সলনি হৈছে এই বয়সত ঠিক আছে আমাৰ যদি ফিজিক্যাল আমাৰ এট্ৰিবিউটছ আহে আমাৰ শাৰীৰিক
কি বৈশিষ্ট্যতা আহে কি হয় ল'ৰাবিলাকৰ আমপিঠ কাষলতি কৰঙন ঠাই অঞ্চলত জোনাংগৰ অংশত কি হয় আমাৰ চুলি গজে ঠিক আছে তাৰপিছত ল'ৰাবিলাকৰ আমাৰ মুখমণ্ডলত কি হয় পাতল দাড়ি গজে তাৰ ফলত আৰু মুখমণ্ডল কি হয় তেলেতীয়া হয় মুখমণ্ডলত আমাৰ তেলৰ যিটো আমাৰ সেই নিহৰণ বাঢ়ি যায় মুখমণ্ডলত গোটেই শৰীৰতে হয় পিঠিৰ অংশত এইবিলাক কি হয় আমাৰ শালমইনা হয় এই বয়সত শালমইনা পিম্পলছ ঠিক আছে বহুতে চিন্তা কৰি থাকে এই বয়সত শালমইনা হৈ যায় আৰু বহুতে চিন্তা কৰি থাকে এই শালমইনাবোৰ কেতিয়াও নাযাব নেকি কিন্তু কি হয় এই বয়স পাৰ পাছত এটা বয়সত 2022 মানত কি হয় আমাৰ এই শালমইনাবোৰ নোহোৱা হৈ যায় হা কিন্তু এই ষ্টেজত এখিনি সময় যাৰ হয় কিছুমানৰ নহয় শালমইনা আৰু যদি হয় এই চিন্তা কৰিব নালাগে এটলিষ্ট 5 বছৰ ভিতৰত কি হয় এইবিলাক নোহোৱা হৈ যায় ঠিক আছে নেক্সট আমাৰ এটা ইম্পৰ্টেন্ট কথা আছে এই সময়ত কি হয় ছোৱালী বিলাকৰ আমাৰ যি স্তন যুগল আছে তাৰ আকৃতিটো বাঢ়িবলৈ ধৰে হা তাৰপিছত ছোৱালী বিলাকৰ কি হয় ঋতু চক্ৰ আৰম্ভ হয় হা ঋতু চক্ৰ আৰম্ভ হয় প্ৰত্যেক মাহত তাৰপিছত ল'ৰাবিলাকৰ দাড়ি গজিবলৈ আৰম্ভ কৰে মাতটো গলগলীয়া হয় ল'ৰাবিলাকৰ মাতটো অলপ চেঞ্জ আহে অলপ পিচটো কমি যায় যি ভইচ পিচ থাকে ভইচৰ সেইটো কমি যায় আৰু ছোৱালী বিলাকৰ মাতটো অলপ বেলেগ হৈ যায় তাৰ পিচটো অলপ বাঢ়ি যায় আৰু তাৰ লগতে কি হয় আমাৰ বিভিন্ন ধৰণৰ শৰীৰৰ পৰিৱৰ্তন হয় ঠিক আছে আমাৰ যৌন অংগ বিলাক যি আছে স্তন লিংগ এইবিলাকৰ কি হয় মেচুৰিটি লাভ কৰে সেক্সুৱেল মেচুৰেশ্যন লাভ কৰে ঠিক আছে সেক্সুৱেল মেচুৰেশ্যন লাভ কৰে তাৰ ফলত কি হয় এই সময়ত তাৰমানে বডিটো ৰেডি হয় ফৰ বংশ বৃদ্ধিৰ কাৰণে এই সময়ত কি হয় মেল আৰু ফিমেলৰ বডিটো এই বয়সত মোটামুটি ৰেডি হৈ পৰে প্ৰাণীসমূহে যৌন প্ৰজনৰ কাৰণে কিছুমান জনন কোষ সৃষ্টি কৰে ঠিক আছে আমি পাই আহিছো মেল আৰু ফিমেলে এটা প্ৰজাতি ই জনন কোষ সৃষ্টি কৰে আমি পাই আহিছো মেলৰ আমাৰ কি পাই আহিছো ইয়াত মেলৰ জনন কোষটো কি হয় চলনময় হয় মুভেবল হয় আৰু স্ত্ৰী জনন কোষটো কি হয় এটা জায়গাত থাকে আৰু কি কৰে খাদ্য সঞ্চিত কৰি ৰাখে যাতে ই বৃদ্ধি কৰিব পাৰে আমাৰ ফিউচাৰ জেনাৰেশ্যনটো জয়গতটো ঠিক আছে ই আকৃতিত ডাঙৰ হয় স্ত্ৰী জনন কোষটো আৰু পুৰুষৰ জনন কোষটো কি হয় আকৃতিত সৰু হয় আৰু তাত কি থাকে জনন কোষৰ নাম্বাৰ ক্ৰমোজম n নাম্বাৰ ক্ৰমোজম থাকে হা মানে ডিএনএ সংখ্যা আধা থাকে ঠিক আছে নেক্সট প্ৰাণীসমূহে যৌন প্ৰজননৰ কাৰণে জনন কোষ সৃষ্টি কৰে ঠিক আছে এটা ইম্পৰ্টেণ্ট কৈশোৰ কালৰ এই সময়ছোৱাক যৌৱন কাল বা কন্যা কাল বুলি কয় ছোৱালী বিলাকৰ কি হয় আমাৰ এই 14 বা 15 এই বয়সত কি হয় তাৰে আগতেও হ'ব পাৰে কিছুমানৰ এই কি কয় কন্যা কাল বুলি কয় আৰু ল'ৰাবিলাকৰ এখিনি কৈশোৰ কাল ঠিক আছে গোটেইখিনি উভয়কে আমি কৈশোৰ কাল বুলি ক'ব পাৰো বা ইংলিছত কি কয় পিউবাৰ্টি পিউবাৰ্টিৰ বিষয়ে কি কোৱা আছে পিউবাৰ্টি ইজ এ ভেৰি কমপ্লিকেটেড প্ৰচেছ পিউবাৰ্টি এটো বহুত কমপ্লিকেটেড প্ৰচেছ হয় কাৰণ পিউবাৰ্টিৰ সময়ত এই সময়ত কি হয় আমাৰ গোটেই শৰীৰৰ সলনি হয় বহুত তীব্ৰ গতিত সলনি হয় তাৰ ফলত কি হয় আমাৰ মানসিকভাৱে আমাৰ এটা শক অনুভৱ কৰে কিছুমান ছোৱালীবিলাকে বা ল'ৰাবিলাকে যি শৰীৰত পৰিৱৰ্তন দেখা পায় তাৰ ফলত এটা শক আহে ইমান পৰিৱৰ্তন কেনেকৈ কিছু কম সময়ত আহি পৰে তাৰ ফলত বডিটোৰ লগত নিজকে এডজাষ্ট কৰোতে কিছু সময় লাগিছে ঠিক আছে তাৰ কাৰণে এইটো বহুত কমপ্লিকেটেড বা হিন্দীত নাজুক পিৰিয়ড বুলি ক'ব ঠিক আছে এইখিনি সময় বহুত এইটো কিছুমানে কয় ষ্টপ বহুত ধুমুহাৰ নিচিনা সময় সেইকাৰণে এই সময়টোত সকলে নিজে জ্ঞান আহৰণত ব্যৱহাৰ কৰা উচিত এই সময়খিনি যাতে বিপথে কোনো নাযায় ভালকে নিজৰ মন মগজু ঠিক আছে কন্ট্ৰোল কৰি ৰাখি জ্ঞান আহৰণ কৰি নিজকে নিজৰ পৰিৱৰ্তনবোৰ আমি বুজা উচিত কি হয় ঠিক আছে আৰু সেইকাৰণে এই চেপ্টাৰটো আমাৰ ক্লাছ 10ত দিয়া হৈছে যাতে তোমালোকে বুজি উঠা এই আমাৰ শৰীৰৰ পৰিৱৰ্তনবোৰ যি প্ৰাকৃতিক
হয় সকলোৰে ক্ষেত্ৰত হয় এই সকলোৱে আমি নিজে পাৰ হৈ আহিছো এই সময়খিনি ঠিক আছে আমি পিবাৰ্টি পাৰ হৈ আহিছো সকলোৱে এই সময়খিনি ধুনীয়াকে ফেচ কৰা উচিত নেক্সট আছে আমাৰ এটা ইম্পৰ্টেন্ট কথা যৌন প্ৰজনন প্ৰক্ৰিয়া মানে দুটা বেলেগ বেলেগ জীৱ জনন কোষৰ মিলন ঠিক আছে মেল আৰু ফিমেলৰ জনন কোষৰ মিলন হ'ব আমাৰ হিউম্যানৰ ক্ষেত্ৰত স্পাম আৰু অভামৰ মিলন হ'ব ঠিক আছে ফুলৰ ক্ষেত্ৰত যেনেকৈ আছিল পুংকেশত থকা পৰাগৰেণুবোৰ আহি যেনেকৈ এতিয়া পাই আহিছো আমি পৰাগৰেণুবোৰ আহি কেজি মিলন হ'ল যৌন প্ৰজনন বুলি ক'লে এটা প্ৰজাতিৰ দুটা জীৱ বিশেষকৈ আমাৰ মেল আৰু ফিমেল পুলিংগ আৰু স্ত্ৰীলিংগ লগ লাগি জনন কোষবোৰ লগ লাগি কি হয় আমাৰ নতুন জীৱ সৃষ্টি হয় ঠিক আছে এটা নেক্সট এটা ইম্পৰ্টেন্ট কথা আছে আমাৰ অন্য হাতেদি দুজন ব্যক্তিৰ দেহৰ পৰা জনন কোষ জনক্ৰিয়াৰ বাবে বিশেষ অংগৰ প্ৰয়োজন ঠিক আছে এই জনন ক্ৰিয়াৰ বাবে আমাৰ কিছুমান অংগ থাকিব লাগিব আমাৰ ফুলৰ ক্ষেত্ৰত কি আছিল পুংদণ্ড আছিল তাৰপিছত পৰাগ নলী আছিল এনেকে পৰাগ ৰেণু এইবোৰ কি হয় পুলিংগ এডাল যৌন অংগ সৃষ্টি আছিল ফুলৰ স্ত্ৰীৰ ক্ষেত্ৰত কি আছিল গৰ্ভদণ্ড গৰ্ভমুণ্ড গৰ্ভাশয় এইবোৰ অংগ লগ লাগি কি হৈছিল আমাৰ স্ত্ৰী জনন অংগটো হৈছিল আমাৰ ফুলৰ ক্ষেত্ৰত ঠিক তেনেকৈ আমাৰ প্ৰাণীৰ ক্ষেত্ৰত ইন কেছ অফ হিউমেন বিংছ আৰু মানুহৰ ক্ষেত্ৰত কি হয় আমাৰ এটা জনকক সৃষ্টিৰ কাৰণে কি থাকিব অংগ থাকিব আৰু ঠিক এই জনকক সৃষ্টিৰ কাৰণে আমাৰ স্ত্ৰী জনন তন্ত্ৰটো আমাৰ কি থাকিব এটা অংগ থাকিব হা বিশেষকৈ আমাৰ যদি জননকক সৃষ্টি হয় আমাৰ ইয়াতে শুক্ৰাশয়ৰ সৃষ্টি হ'ব ঠিক আছে এইখিনি অংশ আমাৰ শুক্ৰাশয় আৰু শুক্ৰাশয় অংশটো কি হয় দেহৰ বাহিৰত থাকে কাৰণ কি দেহৰ বাহিৰত থকাৰ কাৰণটো হ'ল আমাৰ দেহৰ যিটো উষ্ণতা তাৰ কাৰণে কি হয় এই উষ্ণতাত শুক্ৰটো সৃষ্টি নহয় স্পামটো সৃষ্টি নহয় স্পাম এই স্পামটো কি হয় দেহৰ বাহিৰত থাকিব লাগিব তাৰ ফলত কি হয় এই পৰিৱেশতহে কি হয় আমাৰ উষ্ণতা কি হয় কম কাৰণে তাত কি হয় স্পাম সৃষ্টি হয় আৰু স্পাম সৃষ্টি হোৱাৰ কাৰণে কি হয় আমাৰ টেষ্টষ্টেৰন হৰমন এটা গুৰুত্বপূৰ্ণ ঠিক আছে শুক্ৰাণু গঠনৰ পৰা টেষ্টষ্টেৰনে কি কৰে ল'ৰাৰ ক্ষেত্ৰত যৌৱন কালত বিভিন্ন টেষ্টষ্টেৰনৰ কাৰণে কি হয় আমাৰ বিভিন্ন ল'ৰাৰ ক্ষেত্ৰত বিভিন্ন বৈশিষ্ট্য আহে আমাৰ ভৰিৰ পৰা আদি কৰি আমাৰ দেহৰ মুখমণ্ডলৰ আকাৰ বা এইবিলাকৰ সাইজ বা আমাৰ দাড়ি এইবিলাকৰ ক্ষেত্ৰত টেষ্টষ্টেৰনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে শুক্ৰাশয়ত কি হয় আমাৰ যি শুক্ৰাশয়ত কি হয় আমাৰ শুক্ৰ যি সৃষ্টি হ'ল এই শুক্ৰবোৰ কি হয় শুক্ৰবাহী নলী আছে একদম ইংলিছত কি হয় ফাষ্ট ডিফাৰেন্স বুলি কয় ইয়াৰ দ্বাৰা কি হয় শুক্ৰবোৰ পাৰ হৈ যায় নেক্সট আছে আমাৰ কি হয় প্ৰটেষ্ট গ্ৰন্থি প্ৰটেষ্ট গ্ৰন্থি বা প্ৰষ্টেট গ্লেণ্ড এইটো ইম্পৰ্টেণ্ট গ্লেণ্ড দেহৰ কাৰণে আমাৰ এইটো ইম্পৰ্টেণ্ট গ্লেণ্ড প্ৰষ্টেট গ্লেণ্ডত কি হয় তাৰ এটা ক্ষাৰকীয় ৰস এটা নিঃসৰণ হয় আৰু ইয়াৰ লগত লগ লাগি কি হয় ই আমাৰ শুক্ৰাশয়ৰ যি শুক্ৰাণু আছিল ইয়াৰ পৰা ওলোৱা যি শুক্ৰাণু আছিল এই শুক্ৰাণু কি কৰে গতি পথত সহায় কৰে আৰু সিহঁতৰ পুষ্টিত যোগান ধৰে ইয়াৰ পৰা যি কি হয় আমাৰ শুক্ৰাশয়ত আমাৰ শুক্ৰথলীত কি হয় আমাৰ শুক্ৰবোৰ সৃষ্টি হয় তাৰ পৰা কি হয় শুক্ৰবাহী নালীদি ফাষ্ট ডিফাৰেন্স শুক্ৰবোৰ গুচি যায় শুক্ৰাণুবোৰ তাৰ পৰা প্ৰটেষ্ট গ্ৰন্থি ইয়াৰ পৰা কি হয় ই এটা গতি পথত সহায় কৰে আৰু লগতে ইয়াক কি কৰে খাদ্য বা পুষ্টিৰ যোগান ধৰে শুক্ৰাণুবোৰ তাৰপিছত কি হয় আমাৰ ইয়াৰ এনেকে আমাৰ লিংগৰ দ্বাৰা আমাৰ নিঃসৰণ হয় ঠিক আছে যেতিয়া আমাৰ প্ৰজননৰ সময় থাকে যৌনক্ৰিয়াত এই আমাৰ যি লিংগ আছে তাৰ ধৰেদি ইয়াৰ এই নলীয়েদি আমাৰ শুক্ৰাণুবোৰ নিঃসৰণ হয় ঠিক আছে এই শুক্ৰাণুবোৰত কি থাকে আমাৰ ডিএনএ বোধ থাকে আৰু ডিএনএত কি থাকে আমাৰ পূৰ্বপুৰুষৰ আমাৰ যি গুণবোৰ থাকে তাৰপিছত উত্তৰ পুৰুষলৈ আহে
আৰু এই শুক্ৰাণুবোৰ কি ক'ত আমাৰ নিহৰণ হয় যোনিত জনক্ৰিয়াত আমাৰ যোনিত নিহৰণ হ'ব আৰু তাৰ পৰা কি হ'ব আমাৰ ডিম্বাশয়ত যি আমাৰ ডিম্বক সৃষ্টি হৈছিল তাৰ পৰা কি হয় আমাৰ ফাৰ্টিলাইজেশ্যন ইয়াত লগ লাগি কি হয় ডিম্ববাহী নলীত লগ লাগে আৰু তাৰ পৰা কি হয় ফাৰ্টিলাইজেশ্যন সৃষ্টি হয় ঠিক আছে আমি পাম স্ত্ৰী জনন তন্ত্ৰ নেক্সট ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম স্ত্ৰী জনন কোষ বা ডিম্বাশয় আমাৰ এইটো কি হয় ইংৰাজীত কি কয় ওভেৰি কিছুমান কি হয় ওভেৰিত আমাৰ কেঞ্চাৰ হয় কিছুমান মহিলাৰ আৰু সেইকাৰণে কি হয় এই গোটেইখিনি কাটি পেলাব লগা হয় ওভেৰি অঞ্চলখিনি তাৰপিছত ওভেৰি যেতিয়া কাটি দিয়া হয় তাৰপিছত কেঞ্চাৰটো নিৰ্মূল হয় বহুতো চেলিব্ৰিটিয়ে মানে ওভেৰিটো ৰিমুভ কৰি দিছে যাতে সিহঁতে কেঞ্চাৰ নহয় ঠিক আছে তোমালোকে এইবিলাক পিছত পাবা তাৰপিছত নেক্সট আছে আমাৰ কথা আছে ফিমেল জেনেটেল ট্ৰেক্ট যেনেকৈ আমাৰ পুৰুষৰ ক্ষেত্ৰত সেই আছিল শুক্ৰবাহী নলী আছিল ঠিক আছে ফিমেল জেনেটেল ট্ৰেক্ট থাকে ঠিক আছে জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বাশয়ত অসংখ্য পৰিপক্ক ডিম্বকোষ থাকে এই অঞ্চলত ডিম্বাশয়ত যেতিয়া আমাৰ ছোৱালী এজনী জন্ম হয় তাই কৈশোৰকাল নপোৱা সময়খিনিত কি হয় অপৰিপক্ক আনমেচিয়ৰ্ড হৈ থাকে আমাৰ কি হয় আনমেচিয়ৰ্ড হৈ থাকে আমাৰ কি হয় ডিম্বকোষবোৰ ফিমেল গেমেট চেলবোৰ কি হয় আনমেচিয়ৰ্ড হৈ থাকে অপৰিপক্ক হৈ থাকে যেতিয়া কন্যাকাল পায় 13-14 এই বয়সখিনি পায় তেতিয়া কি হ'ব পৰিপক্ক হৈ পূৰ্ণতা লাভ কৰে তাৰ ফলত কি প্ৰত্যেক মাহত এভৰি মান্থ এটাকৈ কি হয় আমাৰ ডিম্বকোষ পূৰ্ণতা প্ৰাপ্ত হয় এই পূৰ্ণতা ডিম্বকোষটো কি হয় ডিম্বনলী বা ফেলোপিয়ান টিউবৰ মাজেৰে গৰ্ভাশয়লৈ থিতা পেলায় এইটো গৰ্ভাশয় আমাৰ এইখিনি অংশ এই এনেকে আমাৰ ডিম্বাশয়ত কি হয় সৃষ্টি হ'ল তাৰপিছত কি এনেকে যাব আৰু গৰ্ভাশয়ত থিতা পেলায় হা এভৰি মান্থ প্ৰত্যেক মাহত এটাকৈ ডিম্বকোষৰ পূৰ্ণতা এটা লেখা আছে চাই আছে ডিম্বনলী আৰু এইটো ইংলিছত ডিম্বনলী কি কয় ফেলোপিয়ান টিউব বা ফেলোপিয়ান নলী তাৰপিছত গৰ্ভাশয় হৈছে এই অংশখিনি গৰ্ভাশয় আমাৰ ইংলিছত কি হ'ব আৰু ইয়াতে আমাৰ বেবিটো ডাঙৰ দীঘল হয় হা অভিডাক্ট দুয়োডাল ডিম্বনলীৰ একেলগে ডাঠ হৈ পেশী বহুল মলা সদৃশ অংশৰ সৃষ্টি কৰে ইয়াক জৰায়ু বোলে দুয়োডাল ডিম্বনলী লগ হৈ কি হয় দুয়োডাল ডিম্বনলী লগ লাগি কি হয় এখিনি আমাৰ কি হয় জৰায়ু অংশ বুলি কয় হা ইফালেও আছে আমাৰ ইফালেও আছে ইয়াৰ পৰা কি হয় জৰায়ু ইউটেৰাছ জৰায়ুৰ দুটা অংশ থাকে জৰায়ুৰ দেহ জৰায়ু গ্ৰীবা জৰায়ুৰ দেহ আৰু জৰায়ু গ্ৰীবা জৰায়ু আমাৰ দুটা অংশ আছে ছবিটোত নাই বাৰু দুটা অংশ জৰায়ু দেহ আৰু জৰায়ু গ্ৰীবা এই জৰায়ুৰ দুই পাৰ্শ্বকোণত দুকাষৰ পৰা ডিম্বনলী দুডাল প্ৰৱেশ কৰে আৰু গ্ৰীবা অংশ তলফালে লাগি যোনি পথত মুকলি হয় এই গ্ৰীবা অংশতে এতিয়া যোনি পথটো আমাৰ মুকলি হয় নেক্সট আছে আমাৰ যেতিয়া আমাৰ সংগমৰ সময় হয় সেই সময়ত কি হয় শুক্ৰকোষ যোনি পথেদি সোমাই যায় ইয়াত সৃষ্টি হোৱা শুক্ৰাশয়ত সৃষ্টি হোৱা শুক্ৰকোষবোৰ আহি যেতিয়া সংগমৰ সময়ত যোনি পথেদি আমাৰ মুকলি হয় সংগমৰ সময়ত তাৰপিছত কি হয় এই শুক্ৰকোষবোৰ ঊৰ্ধ্বমুখী গতিৰে ডিম্ববাহী নলীত থিতা পেলায় তাৰপিছত এই এটা গতি পায় এই অংশত যায় তাৰ ডিম্ববাহী নলীত থিতা পেলায় হা ঠিক আছে তাৰপিছত এই ডিম্বকোষ আৰু শুক্ৰকোষৰ মিলন ঘটে সেই অঞ্চলত কি হয় ডিম্বকোষ মিলন ঘটে আৰু তাৰ ফলত কি হয় জাইগোট সৃষ্টি হয় জাইগোট যোজন কোষ অসমীয়াত যোজন কোষ বুলি কয় ইয়াত যোজন কোষত কি থাকিব 2n নম্বৰৰ ক্ৰমোজোম থাকিব আধা আছিল ডিএনএ আছিল আধা আছিল তাৰপিছত লগ লাগি কি হয় দুটাৰ ডিএনএ লগ লাগি 2n নম্বৰৰ ক্ৰমোজোম হৈ যাব তাৰপিছত কি হয় যোজন কোষ ডিম্বনলীৰ পৰা জৰায়ুত থিতা পেলায় ইয়াত ভেদন বা বৰ্ধন এইটো কোষ আছিল জাইগোট তাৰপিছত এনেকে বৃদ্ধি হ'ব নাম্বাৰ একবাৰ হ'ল দুটা কোষ হ'ল তাৰপিছত এনেকে তাৰপিছত 3 4 এনেকে বাঢ়ি গৈ থাকিব এনেকে বাঢ়ি গৈ কি হয়
এটলিষ্ট 9 মাহ 9 মাহ পিছত এই এটা সম্পূৰ্ণ বেবী হ'ব ঠিক আছে নেক্সট আছে আমাৰ ইম্পৰ্টেন্ট কথা গৰ্ভাশয় অৱস্থাত গৰ্ভাশয়ৰ কি হয় অন্তঃস্থলৰ ফলত বিশেষ কলাৰ দ্বাৰা কি হয় প্লেচেণ্টা সৃষ্টি হয় এই অংশত কি হয় প্লেচেণ্টা সৃষ্টি হয় বিশেষ কলা থাকে এই প্লেচেণ্টাৰ কামটো কি হৈছে ই দেখাত কাহি সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পটকাই থাকে গৰ্ভাশয়ৰ বেৰত ই লাগি থাকে দেখাত কাহিৰ দৰে আৰু ইয়াৰ কামটো হৈছে কি পুষ্টি যোগান ধৰে ইয়াৰ মিডিলত যি আমাৰ বেবিটো হ'ব ইয়াক কি ক'ব পুষ্টি যোগান ধৰিব ঠিক আছে মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে যি ভ্ৰূণটো থাকিব ভ্ৰূণ সেই ভ্ৰূণটো পুষ্টি লাভ কৰিব নেক্সট আছে ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন প্ৰডাক্ট প্লেচেণ্টাৰ মাধ্যমে খাদ্য গ্ৰহণ এনেকে প্লেচেণ্টাৰ থ্ৰুদি হ'ব আৰু ভ্ৰূণৰ মাজেদি কি হ'ব আমাৰ ৰেচন ঠিক আছে এটো প্লেচেণ্টাৰ মাজেদি কি হ'ব আমাৰ এই ব্লাডৰ থ্ৰুদি মাকৰ পৰা কি হ'ব খাদ্যবোৰ আহিব দেখাত কাহিৰ দৰে এই বেবিটো কি হ'ব আমাৰ খাদ্য গ্ৰহণ কৰিব এইটো প্লেচেণ্টা প্লেচেণ্টাৰ থ্ৰুদি কেনেকে আমাৰ নাভিৰ লগত কানেকশ্যন থাকে আৰু নাভিৰ লগত কানেকশ্যন ই খাদ্যবোৰ গ্ৰহণ কৰি থাকে ঠিক আছে নেক্সট এটা কোৱেশ্চন আছে আমাৰ নিষেচন নহলে ডিম্ব কোষটোৰ কি হয় what happens when the egg is not fertilized যে প্ৰত্যেক মাহতে এটা ডিম্ব কোষৰ সৃষ্টি হয় এই ডিম্ব কোষটো যদি আমাৰ সংগম নহয় বা ফাৰ্টিলাইজেশ্যন নহয় তেতিয়া কি হ'ব এই ডিম্বকৰ যি অন্তঃস্থলক কি হয় কোমল আৰু ডাঠ হয় যদি কি হয় নিষেচন যদি নহয় এই আচ্ছাদকখন ভাঙি যায় আৰু ৰক্তৰ শ্লেষ্মা হিচাপে জনি পথেদি বাহিৰ ওলাই যায় এই ডিম্ব কোষটো জনি পথেদি বাহিৰ ওলাই যাব আৰু এই প্ৰচেছটো কি কয় ঋতুচক্ৰ অসমীয়াত আৰু ইংলিছত কিবা মেনষ্ট্ৰুৱেশ্যন চাইকেল নৰ্মেলি প্ৰত্যেক মাহত হ'ব লাগে এইটো চক্ৰটো ঋতুচক্ৰ এই প্ৰক্ৰিয়াটো 2 পৰা 8 আছে 2 পৰা 8 দিন পৰ্যন্ত চলি থাকে মেক্সিমাম 8 2 to 3 days আমাৰ নৰ্মেলি হয় যেতিয়া নিষেচন নহয় নিষেচনৰ এই যে অন্ত এটা আচ্ছাদকখন আছে আমাৰ আচ্ছাদকখন কোমল হয় এই অংশখিনি নিষেচন যদি নহয় তেতিয়া কি হ'ব ভাঙি যাব তাৰ পৰা যি আমাৰ তাত তেজ আছে আমাৰ সেইখিনি ওলাই যাব হ'ব তেজ বা শ্লেষ্মা অংশখিনি তাৰ পৰা ওলাই যাব নেক্সট আছে আমাৰ ৰিপ্ৰডাক্টিভ হেল্থ বা জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেল্থ মানে বুলি ক'লে আমাৰ এই জনৰ অংগ এই অংগখিনিৰ হেল্থৰ কথা কোৱা আছে বা গোটেই আমাৰ হেল্থটো যিহেতু আমাৰ এভৰি পাৰ্ট অফ বডি ইজ কানেক্টেড গোটেই শৰীৰৰ অংগবিলাক কানেক্টেড যদি আমাৰ ৰিপ্ৰডাক্টিভ অংশত বেমাৰ হয় বা গোটেই শৰীৰটো বেমাৰ হ'ব সেইকাৰণে আমাৰ ৰিপ্ৰডাক্টিভ হেল্থটো বহুত গুৰুত্বপূৰ্ণ আৰু ৰিপ্ৰডাক্টিভ হেল্থটো আমি গুৰুত্বপূৰ্ণ কি এই কাৰণে কাৰণ our every part of body is connected গোটেই শৰীৰটো ইণ্টাৰনেটৰ লগত জড়িত যৌনতা প্ৰাপ্তি যেতিয়া আমাৰ 14-15 বয়সত আমাৰ মেচুৰ কি হয় কৈশোৰ কাল হয় তেতিয়া কি হয় জননাংগবোৰ ৰেডি হ'বলৈ ষ্টাৰ্ট মানে আমাৰ কি হয় জনন ক্ৰিয়াৰ কাৰণে ৰেডি হয় কিন্তু তাৰ কাৰণে অৰ্থ এইটো নহয় যে দেহৰ মন যৌন ক্ৰিয়াত লিপ্ত পৰাকৈ বা সন্তান জন্ম দিবৰ বাবে সুস্থ হ'ব এই বয়সত কি হয় আমাৰ যদিও আমাৰ বডিটো ৰেডি হয় কিন্তু আমাৰ সাইকোলজিক্যালি মন বা শৰীৰ গোটেই শৰীৰটো আমাৰ বেবি এটা সৃষ্টি কৰাৰ কাৰণে ৰেডি নহয় সাধাৰণতে ঠিক আছে জন্ম দিবৰ বাবে আমাৰ ৰেডি নহয়
এইটো আমি বুজা উচিত এই বয়সত আমি এইটো বুজা উচিত যে যদিও আমাৰ শৰীৰটোৰ কিছুমান অংগ ৰেডি হৈছে তথাপি আমাৰ মাইণ্ডটো আমাৰ গোটেই গোটেই অৱস্থাখিনি আমাৰ সন্তান জন্ম দিবৰ কাৰণে সুস্থ হৈ উঠা নাই ঠিক আছে